Hello friends, welcome to Solo Survivor. আজিৰ এই ভিডিঅ'টিত মই অসম পুলিচৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ কিছুমান বহুত বেছি ইম্পৰ্টেণ্ট জিকে ছেকশ্যনৰ প্ৰশ্ন লৈ আনিছোঁ। এইটো মই সিৰিজ হিচাপত আপোনালোকক প্ৰদান কৰিম আৰু এইটো সিৰিজত 4টামান ভিডিঅ' থাকিব জিকে ছেকশ্যনৰ মানে জেনেৰেল আৱাৰনেছ বা জেনেৰেল নলেজৰ আৰু এই যিবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক আছে নহয় ইয়াৰ লগতে মই কিছুমান ভেলু এডিট কৰি দিছোঁ মানে যিবিলাক মানে ৰিলেটেড মানে সম্পৰ্ক থকা কিছুমান কুৱেশ্যন যিবিলাক অসম পুলিচৰ মানে পৰীক্ষাত অহাৰ বহুত বেছি সম্ভাৱনা আছে এইবিলাক মই আপোনালোকক সুবিধাৰ কাৰণে ইয়াতে আনিছোঁ। আপোনালোকে বহি টুকি ল'ব পাৰে আপোনাৰ নিজৰ সুবিধাৰ কাৰণে, নহ'লে বা ঠিক ভিডিঅ'টো বাৰে বাৰে চাই থাকিব পাৰে যেনেকৈ আপোনালোকে যি বিচাৰে। জাষ্ট আপোনালোকে অলপ চেষ্টা কৰিব। আখৰবিলাক আপোনালোকে কিমান দূৰ মানে চিনিব পাৰে নাজানো, কিন্তু চেষ্টা কৰিব। আৰু এটা কথা কৈ থওঁ, মানে যিবিলাক প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন থাকে নহয় তাৰে পৰা যিকোনো আগন্তুক পৰীক্ষাত মানে 10টা বা 15টা কুৱেশ্যন একজাক্টলি কাৰেক্ট মানে কমন পৰি যায়। আৰু মেথছৰ কুৱেশ্যনটো আপোনালোকে মানে জানেই, মেথছৰ মানে ট্ৰিক্সবিলাক বহুত কমন পৰি যায়। মানে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ কুৱেশ্যনবিলাক যদি আপোনালোকে সলভ কৰিব পাৰে তেতিয়াহ'লে আগন্তুক পৰীক্ষাৰ কুৱেশ্যন পেপাৰটো সলভ কৰাটো মানে ইজি হৈ যায়। অ'কে, বেছি কথা নকওঁ, আৰম্ভ কৰিছোঁ। ফাৰ্ষ্ট কুৱেশ্যন, প্ৰথম কুৱেশ্যন ইয়াৰ পৰা আছে। কুৱেশ্যন নম্বৰ 1, ইন হুজ পেট্ৰনেজ ৱাজ একা শৰণ নাম ধৰ্মা এষ্টাব্লিছড বাই শ্ৰীমন্ত শংকৰদেৱ। শংকৰদেৱে কাৰ পৃষ্ঠপোষকতাত এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট এনচাৰটো শুদ্ধ মানে উত্তৰটো নৰনাৰায়ণ মল্লদেৱ। কোচ ৰজা মল্লদেৱৰ পৃষ্ঠপোষকতাত শ্ৰীমন্ত শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। কোচ ৰজা নৰনাৰায়ণৰ পিতৃৰ নাম আছিল বিশ্বসিংহ, ভাতৃৰ নাম আছিল চিলাৰায়, আৰু চিলাৰায়ৰ আন এটা নাম হ'ল শুক্লধ্বজ, আৰু নৰনাৰায়ণৰ আন এটা নাম হ'ল মল্লদেৱ। আৰু কোচ বংশৰ আদিপুৰুষ হিচাপে আমি কাক জানো? হাড়িয়া মণ্ডল কোচ বংশৰ আদিপুৰুষ। আৰু কোচ বংশ বিশ্বসিংহই প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 2, হু কনষ্ট্ৰাক্টেড শিৱদৌল? শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? শিৱদৌল নিৰ্মাণ কৰিছিল বৰৰজা অম্বিকাৰ আন এটা নাম দ্ৰৌপদী, আৰু দ্ৰৌপদী হৈছে ৰজা শিৱসিংহৰ দ্বিতীয়গৰাকী পত্নী। এইটো দ্বিতীয়গৰাকী পত্নী। প্ৰথম পত্নী আছিলে ৰজা শিৱসিংহৰ ফুলেশ্বৰীৰ আন এটা নাম আছিল প্ৰমথেশ্বৰী বা ফুলমতী। ফুলেশ্বৰীৰ দুটা নাম, প্ৰমথেশ্বৰী আৰু ফুলমতী হিচাপে, মানে দুটা নাম আছিলে আৰু যেনিবা নিকনেম ঠিক তেনেকুৱা। আৰু দ্বিতীয় পত্নী আছিলে দ্ৰৌপদী অম্বিকা, আৰু তৃতীয়গৰাকী পত্নী আছিলে এনাদৰীৰ আন এটা নাম আছিল সৰ্বেশ্বৰী। ৰাণী ফুলেশ্বৰীয়ে কীৰ্তিস্তম্ভ কি বনাইছিলে বা কীৰ্তিচিহ্ন বনাইছিল? গৌৰীসাগৰ পুখুৰী। আৰু দ্ৰৌপদী বা অম্বিকাই কি কীৰ্তিচিহ্ন বনাইছিলে? সেইবিলাক হৈছে শিৱসাগৰ পুখুৰী, শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল এইবিলাক। আৰু বৰৰজা ফুলেশ্বৰী মোৱামৰীয়া বিদ্ৰোহৰ বাবে জগৰীয়া আছিল। মোৱামৰীয়া বিদ্ৰোহ তেতিয়া হোৱা নাছিলে, কিন্তু কথাটো এনেকুৱা ধৰণৰ, মানে শিৱসিংহ শাক্ত মানে শক্তি পূজা কৰিছিলে, দুৰ্গা দেৱীক পূজা কৰিছিলে, আৰু দেৱীৰ মানে সন্তুষ্টিৰ কাৰণে বলি বিধান দিছিলে। আৰু যিবিলাক মোৱামৰীয়াবিলাক আছিলে বৈষ্ণৱ ধৰ্মাৱলম্বী মানুহ, আৰু তেখেতসকলক নিমন্ত্ৰণ কৰিছিলে ৰাজপ্ৰাসাদত, মানে য'ত পূজা কৰে। ৰাণী ফুলেশ্বৰীৰ তেতিয়া মানে ৰাজসিংহাসন তেখেতৰ অধিকাৰত মানে আছিলে। আৰু তেতিয়াই মানে সেই মোৱামৰীয়া সন্ত ভকতবিলাকক আনি কিনে ফুলেশ্বৰীয়ে, যিহেতু মোৱামৰীয়াবিলাক বৈষ্ণৱ ধৰ্মাৱলম্বী, আৰু বৈষ্ণৱ ধৰ্মাৱলম্বী মানুহক মানে ফুলেশ্বৰীয়ে মানে বেয়া পাইছিলে, সেইকাৰণে সিহঁতক তেজ, মানে যে বলি বিধানত যে তেজ মানে ওলাই নহয় বলি দিয়াতে, মানে সেই তেজবিলাক কপালত লগাই দিছিলে। আৰু তেতিয়াৰ পৰাই মোৱামৰীয়া মানুহবিলাকে আহোম ৰজা বা সেনেকৈ আহোম মানুহবিলাকক বেয়া পাবলৈ আৰম্ভ কৰিছিলে। তেতিয়াৰ পৰাই মানে মোৱামৰীয়া বিদ্ৰোহৰ ঠিক মনে ভিতৰি সূচনা আৰম্ভ হৈছিলে। কিন্তু যিটো মানে আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিলে মোৱামৰীয়া বিদ্ৰোহ লক্ষ্মীসিংহৰ দিনত 1769। আৰু লক্ষ্মীসিংহ আছিলে
লক্ষ্মীসিংহ আছিল শিৱসিংহৰ মানে পৰৱৰ্তী ৰজা আৰু লক্ষ্মীসিংহৰ দিনৰ পৰা আৰম্ভ কৰি ৩৬ বছৰলৈকে ঠিক কমলেশ্বৰ সিংহৰ দিনলৈকে মোৱামৰীয়া বিদ্ৰোহটো চলি আছিলে আৰু কমলেশ্বৰ দিনতে শেষ হৈছিলে 1805 চনত। আৰু হস্তি বিদ্যাৰ্ণৱ পুথিখন যে সুকুমাৰ বৰগোহাঞিয়ে লিখিছিলে আৰু সুকুমাৰ বৰগোহাঞিয়ে বৰৰজা অম্বিকাৰ পৃষ্ঠপোষকতাত থাকিয়ে হস্তি বিদ্যাৰ্ণৱ পুথিখন লিখিছিলে, যিটো হাতীৰ ওপৰত লিখা পুথি আছিল। আৰু ৩ নম্বৰ কুৱেশ্যন, হোৱাট ইজ সৰ্থেবাৰী ফেমাছ ফৰ? সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? সৰ্থেবাৰী সকলোৱে জানে কাঁহ শিল্পৰ বাবে বিখ্যাত, বেল মেটেলৰ বাবে। আৰু ইয়াৰ সংগতি ৰাখি কিছুমান কুৱেশ্যন আনি দিছোঁ, এইবিলাক বহুত বেছি ইম্পৰ্টেণ্ট, মানে অসম পুলিচৰ পৰীক্ষাতো আহি যোৱাৰ মানে বহুত বেছি সম্ভাৱনা আছে। জাপি শিল্প বা বাঁহ বেতৰ শিল্প ক'ত মানে বেছিভাৱে মানে বিখ্যাত, কোনটো জেগাত? সেইটো হ'ল নলবাৰীত। আৰু হাতী দাঁতৰ শিল্প বৰপেটাত। আতচবাজি শিল্পৰ বাবে বৰপেটাও এইটো বৰপেটাত মানে দুটা শিল্পৰ বাবে বহুত বেছি বিখ্যাত, হাতী দাঁতৰ শিল্প আৰু আতচবাজি শিল্পৰ বা আতচবাজি মানে ফটকা যিবিলাক বোমা যে ফুটে নহয় দেৱালীত, ঠিক তেনেকুৱা বৰপেটাত বিখ্যাত। আৰু মুখা শিল্প মাজুলীত। পাট মুগা শিল্পৰ বাবে পলাশবাৰী মুগাৰ পাট মুগাৰ যে মানে বয়ন শিল্প, ঠিক তেনেকুৱা পাট মুগাৰ মানে পলাশবাৰী বিখ্যাত। আৰু হিন্দু মুছলমান বুদ্ধ মানে তিনিওটা মানে ধৰ্মাৱলম্বী মানুহৰ মিলনভূমি বুলি কাক জনা যায়? হাজো। আৰু হিন্দু বুদ্ধ জৈন ধৰ্মৰ মিলনভূমি বুলি আমি শ্ৰীসূৰ্য পাহাৰক জানো। শ্ৰীসূৰ্য পাহাৰত বহুতকেইটা মানে পুৰণি দিনৰ কীৰ্তিস্তম্ভ আছে, ঠিক তেনেকুৱা তাত হিন্দু বুদ্ধ জৈন ধৰ্মৰ মানে কিবা কিবি মানে তেখেতসকলে যেনেকৈ পূজা অৰ্চনা কৰিছিলে তেখেতসকলৰ কীৰ্তিস্তম্ভ পোৱা যায়, দেৱতাৰ, ঠিক তেনেকৈ হাজোত হিন্দু মুছলমান আৰু বুদ্ধ ধৰ্মৰ মানে ধৰ্মাৱলম্বী মানুহবিলাকে পূজা কৰে, ঠিক তেনেকৈ বুদ্ধ ধৰ্মৰ এই কিবা ভূটানৰ পৰা বুদ্ধ ধৰ্মৰ মানুহবিলাকে হাজোলৈ আহে সেনেকৈ পূজা দিবৰ কাৰণে, ঠিক তেনেকুৱা আৰু ৰিটাৰ্ণ কৰিছোঁ এইবোলে। কুৱেশ্যন নম্বৰ 4, ৱেৰ ৱাজ গৌতম বুদ্ধা বৰ্ণ? গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? গৌতম বুদ্ধৰ জন্ম হৈছিল নেপালৰ লুম্বিনী নামৰ জাগাত। আৰু কিমান খ্ৰীষ্টাব্দত বা খ্ৰীষ্টাব্দ নহয় খ্ৰীষ্টপূৰ্ব মানে যীশুখ্ৰীষ্টৰ জন্মৰ আগৰ 563 খ্ৰীষ্টপূৰ্বত মানে BC বিফৰ খ্ৰীষ্টত জন্ম হৈছিলে বুদ্ধদেৱৰ। আৰু বুদ্ধ শব্দৰ অৰ্থ হৈছে দিব্য জ্ঞানপ্ৰাপ্ত ব্যক্তি, মানে যিবিলাক ব্যক্তিয়ে ভগৱানৰ পোহৰ মানে লাভ কৰে, ঠিক তেনেকুৱা আৰু মানে ভাল জ্ঞান লাভ কৰে আৰু ভগৱানৰ প্ৰদত্ত জ্ঞান, ঠিক তেনেকুৱা। বুদ্ধৰ আচল নাম সিদ্ধাৰ্থ। বুদ্ধৰ আন এটা নাম হ'ল শাক্যমুনি। পিতৃ শুদ্ধোধন, মাতৃ মায়াদেৱী, ঘৈণী যশোধৰা, পুত্ৰ ৰাহুল। বুদ্ধই মহাপৰিনিৰ্বাণ মানে য'ত বোধ শক্তি ভগৱানৰ বোধ জ্ঞান পাইছিলে সেইটো মানে ভগৱানক য'ত লাভ কৰিছিলে বা মানে ভগৱানৰ যিখিনি জ্ঞান, ঠিক তেনেকুৱা কি ক'ব তাক দিব্য জ্ঞান যেতিয়া ক'ত পাইছিলে, মহাপৰিনিৰ্বাণ ক'ত পাইছিলে? বোধগয়া। আৰু মহাপ্ৰয়াণ মানে মৃত্যুবৰণ ক'ত কৰিছিলে? কুশীনগৰত। আৰু বৌদ্ধ ধৰ্মৰ ধৰ্মগ্ৰন্থ হৈছে ত্ৰিপিটক মনত ৰাখিব। কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ দ্য কেপিটেল অফ লাক্ষাদ্বীপ? লক্ষদ্বীপৰ ৰাজধানীৰ নাম কি? লক্ষদ্বীপৰ ৰাজধানীৰ নাম কাবাৰাত্তি লক্ষদ্বীপৰ ৰাজধানীৰ নাম। এইটো কুৱেশ্যন বহুত আহে। আৰু এই মানে ইউনিয়ন টেৰিটৰীৰ বিলাকৰ সংগতি ৰাখি মই যিবিলাক ইউনিয়ন টেৰিটৰী গোটেইকেইটাৰ কেপিটেলবিলাক লৈ আনিছোঁ। এইটো এডমিনিষ্ট্ৰেটিভ কেপিটেল হয়, বাকী লেজিছলেটিভ কেপিটেল কিবা কিবি সেনেকৈ আছে, সেইবিলাক মই দিয়া নাই, সেইবিলাক ইমান এটা ইম্পৰ্টেণ্ট নহয়। ইউনিয়ন টেৰিটৰী 8টা আছে আৰু যিবিলাক ষ্টেট আছে অল ইণ্ডিয়াত 28 ষ্টেটছ আছে, কিন্তু 28 ষ্টেটছৰ মই সেইবিলাক অনা নাই, জাষ্ট ইউনিয়ন টেৰিটৰী আনিছোঁ। আন্দামান এণ্ড নিকোবৰ আইলেণ্ডৰ কেপিটেল হ'ল পৰ্ট ব্লেয়াৰ। চণ্ডীগড়, দাদৰা এণ্ড নগৰ হাভেলী এণ্ড ডামন এণ্ড ডিউ, এইটো একেটাতে পৰে দেই, এইকেইটা একেটাই। আগতে বেলেগ আছিলে, দাদৰা এণ্ড নগৰ হাভেলী বেলেগ আছিলে, ডামন এণ্ড ডিউ বেলেগ আছিলে, কিন্তু এতিয়া দাদৰা এণ্ড নগৰ হাভেলী এণ্ড ডামন এণ্ড ডিউ এইটো একেটাই ইউনিয়ন টেৰিটৰী হয়। আৰু ইয়াৰ কেপিটেল হৈছে ডামন। জম্মু এণ্ড কাশ্মীৰ আৰু ইয়াৰ কেপিটেল হৈছে শ্ৰীনগৰটো গ্ৰীষ্মকালীন
মানে কেপিটেল ছামাৰৰ আৰু জম্মুটো উইণ্টাৰ মানে গৰমৰ দিনত শ্ৰীনগৰত কেপিটেল স্থাপন কৰে জম্মু এণ্ড কাশ্মীৰত আৰু ঠাণ্ডাৰ দিনত জম্মুত মানে কেপিটেল স্থাপন কৰে ৰাজধানী আৰু লাডাখৰ কেপিটেল হৈছে ছামাৰ কেপিটেল লেহ গ্ৰীষ্মকালত লেহত কেপিটেল স্থাপন কৰে আৰু উইণ্টাৰত কাৰ্গিল উইণ্টাৰ মানে ঠাণ্ডাৰ দিনত কাৰ্গিলত মানে কেপিটেল স্থাপন কৰে লাক্ষাদ্বীপৰ কেপিটেল সেইটো পাইছোৱে কাবাৰাতি আৰু দিল্লীৰ কেপিটেল নিউ দিল্লী পুডুচেৰীৰ কেপিটেল পণ্ডিচেৰী এতিয়া 6 নম্বৰ কুৱেশ্যন হু ৰট কাৰেঙৰ লিগিৰি পুথিখন কোনে লিখিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিলে কাৰেঙৰ লিগিৰি আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কিছুমান মানে কুৱেশ্যন আপোনালোকক প্ৰদান কৰিছোঁ আহি যাব পাৰে ৰূপকোঁৱৰ উপাধিটো আনন্দ চন্দ্ৰ বৰুৱাই প্ৰদান কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ উপাধিটো আনন্দ চন্দ্ৰ বৰুৱাই প্ৰদান কৰিছিলে ৰূপকোঁৱৰ উপাধিটো শিল্পী দিৱস হিচাপে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনটো 17 জানুৱাৰীটো শিল্পী দিৱস হিচাপে পালন কৰা হয় 17 জানুৱাৰী শিল্পী দিৱস হিচাপে পালন কৰা হয় আৰু পুকি মানে আগৰৱালাদেৱৰ ঘৰৰ নাম আছিলে পুকি এইটো মানে আহি যাব পাৰে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ঘৰৰ নামটো কি পুকি আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বোলছবি নিৰ্মাতা হিচাপে প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা হিচাপে মানে পৰিচিত আৰু তেখেতৰ প্ৰথম বোলছবিখনৰ নাম হৈছে জয়মতী 1935 চনত নিৰ্মাণ কৰি উলিয়াইছিলে আৰু দ্বিতীয় বোলছবিখনৰ নাম হৈছে ইন্দ্ৰমালতী 1939ত ইন্দ্ৰমালতী দ্বিতীয়খন বোলছবি নিৰ্মাণ কৰি উলিয়াইছিলে আৰু মোৰ বোধেৰে এই দুখনেই মাত্ৰ আছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই মানে উলিওৱা অসমীয়া চিনেমা কুৱেশ্যন নম্বৰ 7 হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ আছাম অসমৰ প্ৰথম ৰজা নাম কি অসমৰ প্ৰথম ৰজাৰ নাম আছিল মহিৰংগ দানৱ আমি মহিৰংগ দানৱৰ এইটো যে অসমৰ প্ৰথম ৰজা পাইছোঁ ন এইটো অলপ মানে মাইথলজিকেল হয় মানে কি ক'ব তাক পৌৰাণিক ঠিক তেনেকুৱা মানে ধৰ্মগ্ৰন্থ সম্বন্ধীয় পৌৰাণিক যিবিলাক মানে পুৰাণ মানে উপাখ্যান সেইবিলাকত লিখা আছে ঠিক তেনেকুৱা আৰু আমি ৰাজনৈতিক ইতিহাসৰ ফালৰ পৰা যদি চাওঁ পলিটিকেল হিষ্টৰীৰ ফালৰ পৰা যিটো মানে য'ত নেকি আমি আৰ্কিঅলজিকেল এভিডেন্স পাওঁ মানে কিছুমান প্ৰমাণ পাওঁ মানে সঠিক আৰ্কিঅলজিকেল মানে খনন ভিত্তিক তেনেকুৱা কিবা খোদিত কৰা কিবা কৰা সেনেকৈ জাষ্ট সেইবিলাকত ৰাজনৈতিক ইতিহাসৰ মতে অসমৰ প্ৰথম ৰজা পুষ্য বৰ্মন হ'ব লাগে বৰ্মন বংশৰ পৰাই প্ৰথম আৰ্কিঅলজিকেল মানে এভিডেন্স পোৱা গৈছিলে আৰু ঠিক সেইটোৰ কাৰণে এইটো ৰাজনৈতিক ইতিহাসৰ মতে অসমৰ প্ৰথম ৰজা পুষ্য বৰ্মন কিন্তু এনে আমি সচৰাচৰ যিটো কুৱেশ্যন আহে তেতিয়াহ'লে মহিৰংগ দানৱ হিচাপে আমি কাৰেক্ট এনচাৰটো দি দিম কুৱেশ্যন নম্বৰ 8 when did the quit India movement take place ভাৰতীয় আন্দোলন কেতিয়া আৰম্ভ হৈছিল ভাৰতীয় আন্দোলন 1948 8 আগষ্টত আৰম্ভ হৈছিলে 8 আগষ্ট 1942 1942 চনৰ 8 আগষ্টত ভাৰতীয় আন্দোলন আৰম্ভ হৈছিলে আৰু এইটোৰ সংগতি ৰাখি মই কিছুমান মানে তথ্য আগবঢ়াইছোঁ চিপাহী বিদ্ৰোহ কেতিয়া হৈছিলে চিপাহী বিদ্ৰোহ হৈছিলে 1857 এইটো পলাচীৰ যুদ্ধ বেটেল অফ প্লাচী বা পলাচীৰ যুদ্ধ 1757 ঠিক তেনেকুৱা একে ধৰণৰ চিপাহী বিদ্ৰোহ 1857 এনেকৈ একে আৰু স্বদেশী আন্দোলন হৈছিলে 1905 পৰা 1911 অসহযোগ আন্দোলন হৈছিলে 1920 পৰা 1922 আইন অমান্য আন্দোলন কেতিয়া হৈছিলে 1930 পৰা 1934 ভাৰতীয় আন্দোলন কেতিয়াৰ পৰা হৈছিলে 1942 পৰা 1944 লৈকে এই যে পাইছোঁ আমি ভাৰতীয় আন্দোলন 8 আগষ্টত 1942 আৰম্ভ হৈছিলে আৰু শেষ কেতিয়া হৈছিলে 1944 চনটো দিয়া নাই আৰু ইয়াৰ লগে লগে কিছুমান অলপ ইম্পৰ্টেণ্ট বস্তু আনি দিছোঁ ব্ৰাহ্ম সমাজ কেতিয়া গঠন হৈছিলে 1828 গঠন হৈছিলে ব্ৰহ্ম সমাজ বা ব্ৰাহ্ম সমাজ 1828 আৰু কোনে মানে প্ৰতিষ্ঠা কৰিছিলে বা গঠন কৰিছিলে ৰাজা ৰামমোহন ৰয় কাৰ সৈতে
দ্বাৰকানাথ টেগৰৰ সৈতে ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল 1828 খ্ৰীষ্টাব্দত। আৰু আৰ্য সমাজ বা আৰ্য সমাজ কেতিয়া গঠন কৰিছিলে? 1875 কোনে? স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ গঠন কৰিছিলে 1875 চনত। ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিলে বা গঠন কৰিছিলে? 1897 ৰামকৃষ্ণ মিছন স্বামী বিবেকানন্দই গঠন কৰিছিলে। 1897 স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন গঠন কৰিছিলে বা প্ৰতিষ্ঠা কৰিছিলে। When is International Yoga Day celebrated? আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 12 জুন তাৰিখে পালন কৰা হয়। এইটো কুৱেশ্যন আহিছিলে আৰু এনেকুৱা তেনেকৈ দিৱস বহুত আছে, মই সেইবিলাক মানে দিয়া নাই। যেনে তেতিয়া যে পালোঁ 17 শিল্পী দিৱস, ঠিক তেনেকুৱা। ইয়াতে কুৱেশ্যন নম্বৰ 10, when was the Constitution of India adopted? ইয়াতে দুটা অলপ কনফিউজিং আছে। এটা হ'ল এডপ্টেড হয় আৰু এটা হ'ল টেক ইনটু ফ'ৰ্চ। মানে এডপ্ট মানে গৃহীত কৰা আৰু এটা কাৰ্যকৰী কৰা। প্ৰথমতে গৃহীত কৰে 26 নৱেম্বৰ 1949 চনত। 26 নৱেম্বৰ 1949 চনত। আৰু কাৰ্যকৰী কৰিছিল মানে ব্ৰট ইনটু ফ'ৰ্চ মানে কেতিয়া কাৰ্যকৰী কৰিছিলে মানে কামত লগাইছিলে আৰু 26 জানুৱাৰী 1950। ভাৰতীয় সংবিধানখন 26 জানুৱাৰী 1950 কাৰ্যকৰী কৰিছিলে আৰু তাৰ আগতে প্ৰথমতে গ্ৰহণ কৰিছিলে 26 নৱেম্বৰ 1949ত। অ'কে, 11 নম্বৰ কুৱেশ্যন, হু কম্প'জ দ্য নেশ্যনেল ছং অফ ইণ্ডিয়া? নেশ্যনেল ছং মানে ভাৰতৰ ৰাষ্ট্ৰীয় গীত কোনে লিখিছিলে? ইয়াতো এটা কনফিউজন আছে, নেশ্যনেল ছং এণ্ড নেশ্যনেল এন্থেম। আমি নেশ্যনেল ছংটো কাক কওঁ আৰু নেশ্যনেল এন্থেমটো কাক কওঁ? নেশ্যনেল ছং হৈছে বন্দে মাতৰম যোনটো মানে গীত, সেইটো নেশ্যনেল ছং বুলি কোৱা হয়। আৰু জনগণ মন হৈছে মানে নেশ্যনেল এন্থেম। গতিকে এই বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিলে? যিটো নেকি নেশ্যনেল ছং মানে ৰাষ্ট্ৰীয় গীতটো কোনে ৰচনা কৰিছিলে? বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰিছিলে। আৰু এইটো আনন্দমঠ উপন্যাসৰ পৰা লোৱা হৈছিলে। বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে লিখা আনন্দমঠ নামৰ এখন উপন্যাস 1882 চনত মানে লিখিছিলে। আৰু ইয়াত সংগতি ৰাখি কিছুমান কুৱেশ্যন আছে। ৰবীন্দ্ৰনাথ ঠাকুৰে কংগ্ৰেছৰ অধিৱেশনত 1896 চনত প্ৰথম গাইছিল এই বন্দে মাতৰম গীতটি। ৰবীন্দ্ৰনাথ ঠাকুৰে কংগ্ৰেছৰ অধিৱেশনত 1896 চনত প্ৰথম গাইছিলে, ৰবীন্দ্ৰনাথ ঠাকুৰ নিজেই। নেশ্যনেল এন্থেম মানে যিটো ৰাষ্ট্ৰীয় সংগীত, আমি যিটো জনগণ মন বুলি কওঁ নহয়, সেইটো ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিলে। নেশ্যনেল এন্থেম ৰাষ্ট্ৰীয় সংগীত জনগণ মন, সেইটো ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিলে। আৰু এই জনগণ মন প্ৰথম গোৱা হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেলকাতা অধিৱেশনত 1911ত 27 তাৰিখ 12 মাহ 1911 চনৰ 27 ডিচেম্বৰ তাৰিখে কেলকাতাৰ অধিৱেশনত কংগ্ৰেছৰ যেনিবা ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেলকাতা অধিৱেশনত প্ৰথম জনগণ মন ৰাষ্ট্ৰীয় সংগীতটি গোৱা হৈছিলে। 12 নম্বৰ কুৱেশ্যন, নামঘোষা was written by নামঘোষা কোনে লিখিছিলে? নামঘোষা সকলোৱে জানে মাধৱদেৱে লিখিছিলে আৰু শংকৰদেৱে লিখিছিলে কীৰ্তন ঘোষা। আৰু নামঘোষাক আমি কি বোলো? হাজাৰী ঘোষা বুলিও জানো। আৰু শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষা লিখিছিলে এনেকৈ। এইবাৰে নেক্সট 13 নম্বৰ। Question next. Which gases create holes in ozone layer in the stratosphere? আমাৰ যে হেৰি আছে নহয়, পৃথিৱীৰ ভূপৃষ্ঠ যে আছে নহয়, তাতে কেইটা মানে কি ক'ব তৰপ আছে, লেয়াৰ আছে? ট্ৰপ'স্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছ'স্ফিয়াৰ, আয়নস্ফিয়াৰ এণ্ড কিবা আছিলে আৰু এটা পাহৰিলোঁ।
আৰু এই যে ট্ৰপস্ফিয়াৰ ষ্টেটস্ফিয়াৰত অজন লেয়াৰটো আছে আমাৰ পৃথিৱীৰ পৃষ্ঠত বায়ুমণ্ডলৰ পৃষ্ঠত আৰু সেই মানে অজন লেয়াৰত ষ্টেটস্ফিয়াৰত থকা অজন লেয়াৰত কি গেছে মানে ফুটাৰ সৃষ্টি কৰে যাৰ কাৰণে নেকি আল্ট্ৰাভায়োলেট মানে ৰেডিয়েশ্যন অতিবেঙুনীয়া ৰশ্মি আমাৰ পৃথিৱীৰ ভূপৃষ্ঠলৈকে আহে আৰু মানুহক কৰ্কট বেমাৰ কেঞ্চাৰ বা কেটাৰেক্ট চকুৰ বেমাৰ সেইবিলাক মানে সৃষ্টি কৰে ষ্টেটস্ফিয়াৰত অজন লেয়াৰ কিবোৰ গেছে ফুটা কৰে গেছটোৰ নাম হৈছে ক্লৰ'ফ্ল'ৰ'কাৰ্বনছ এইটো গেছে মানে অজন লেয়াৰত ফুটা কৰি দিয়ে যাৰ ফলত অজন লেয়াৰে সূৰ্যৰ পৰা ক্ষতিকাৰক ৰশ্মি পৃথিৱীলৈ অহাত বাধা প্ৰদান কৰিব নোৱাৰা হৈ যায় আৰু ন যেতিয়া নেকি ফুটা হৈ যায় অজন লেয়াৰত আৰু অজন লেয়াৰটোৱে হ'ল আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যন যে আহে নহয় সূৰ্যৰ পৰা পৃথিৱীলৈকে যিটো ৰেডিয়েশ্যন মানুহক ক্ষতি কৰে বেমাৰৰ কৰ্কট বেমাৰ কেটাৰেক্ট বেমাৰ আদি সৃষ্টি কৰে সেইটো বাধা দিয়ে অজন লেয়াৰে কিন্তু অজন লেয়াৰ যেতিয়া ক্ষতি হৈ যায় তেতিয়াহ'লেতো আৰু ফুটা হৈ যায় তেতিয়াহ'লেতো আৰু আহিবই ফলত গোলকীয় উষ্ণতা বৃদ্ধি পাব আৰু এইপিনে চকুৰ বেমাৰ এইবিলাক ছালৰ কৰ্কট এইবিলাক সৃষ্টি হ'ব ঠিক তেনেকুৱা আৰু মানুহৰ শৰীৰৰ মানে কিবা কয় বাৰ্ধক্যজনিত চাপ পৰি যাব শৰীৰবিলাক হতৰা হৈ যাব ঠিক তেনেকুৱা শৰীৰৰ মানে ছালৰ হেৰিবিলাক ছালটো মানে বহুত ধৰণে ছালৰ কাৰণে মেইনলি বেছিকৈ ক্ষতি কৰে কিন্তু ৰাতিপুৱাৰ সূৰ্যৰ ৰশ্মিত কিন্তু ডি ভিটামিন আছে দিয়ে সূৰ্যৰ ৰশ্মিত ডি ভিটামিন পোৱা যায় যিটো নেকি হাড়ৰ কাৰণে বহুত বেছি উপকাৰী হয় সূৰ্যৰ ৰশ্মি পুৱাৰ ভাগৰ 14 number question which districts of Assam has international boundaries অসমৰ কোনবোৰ জিলাক আন্তঃৰাষ্ট্ৰীয় সীমাই স্পৰ্শ কৰে ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী মানে হ'ল বৈদেশিক দেশ বাংলাদেশ ভূটান এই দুখন মানে কি ক'ব দেশে আমাক অসমক মানে টাচ কৰি আছে আৰু এই বাংলাদেশ আৰু ভূটানক কোনকেইটা জিলাই অসমৰ কোনকেইটা জিলাই মানে স্পৰ্শ কৰে বাউণ্ডাৰী মানে কানেক্ট কৰে 8টা ডিষ্ট্ৰিক্ট আছে এইবিলাক 8টা ডিষ্ট্ৰিক্ট আছে অসমৰ 8খন জিলাই ভূটান আৰু বাংলাদেশক স্পৰ্শ কৰে এইকেইটা হ'ল ওদালগুৰি মানে প্ৰথমে ভূটানৰ ফালৰ পৰা আৰম্ভ কৰি ভূটান ওদালগুৰি বাক্সা চিৰাং কোকৰাঝাৰ ধুবুৰী চাউথ চালমাৰা মানকাছাৰ কাছাৰ কৰিমগঞ্জ এইবিলাক এই বিটিডি এৰিয়া যে আছে না বড়োলেণ্ড ওদালগুৰি বাক্সা চিৰাং কোকৰাঝাৰ এই চাৰিওটাই মানে ভূটানক হেৰি কৰে টাচ কৰে আৰু ইপিনে বাংলাদেশক স্পৰ্শ কৰে ধুবুৰী চাউথ চালমাৰা মানকাছাৰ কাছাৰ আৰু কৰিমগঞ্জ এইকেইটাই 1 2 3 4 5 1 2 3 4 5 6 7 8 yes এইকেইটাই 8খন জিলাই অসমৰ 8খন জিলাই বিদেশী ৰাষ্ট্ৰক স্পৰ্শ কৰে বিদেশী ৰাষ্ট্ৰ বাংলাদেশ আৰু ভূটানক টাচ কৰে সীমা চুই যায় আৰু ইয়াৰ লগত সংগতি ৰাখি 24 ডিষ্ট্ৰিক্টছ আন্তঃৰাজ্যিক সীমা সংলগ্ন কৰে আৰু যিবিলাক আন্তঃৰাজ্যিক থাকে নহয় আন্তঃৰাজ্যিক মানে হ'ল যিবিলাক ষ্টেট আছে নহয় আমাৰ ষ্টেট কেইটা আছে আমাৰ হেৰিত আমাৰ অসমক স্পৰ্শ কৰি কেইটা ষ্টেট আছে এইপিনে 7 ভনী ৰাজ্য বুলি ক'লে আমি কি বুজোঁ অসমৰ 7 ভনী ৰাজ্য অৰুণাচল নাগালেণ্ড মণিপুৰ ত্ৰিপুৰা মিজোৰাম এইবিলাকে আৰু ন এইটো আন্তঃৰাজ্যিক সীমা সংলগ্ন কৰা ডিষ্ট্ৰিক্ট এটা 24টা ডিষ্ট্ৰিক্ট আছে আৰু সেইকেইটাৰ কি কৰিমগঞ্জ হাইলাকান্দি কাছাৰ ডিমা হাছাও ইষ্ট কাৰ্বি আংলং গোলাঘাট যোৰহাট শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি লখিমপুৰ বিশ্বনাথ শোণিতপুৰ ওদালগুৰি কোকৰাঝাৰ ধুবুৰী চাউথ চালমাৰা মানকাছাৰ গোৱালপাৰা কামৰূপ ৰুৰেল কামৰূপ মেট্ৰ মৰিগাঁও ৱেষ্ট কাৰ্বি আংলং 2টা ইষ্ট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং আৰু কামৰূপত 2টা ৰুৰেল আৰু মেট্ৰ ঠিক তেনেকুৱা এইকেইটা 24টা ডিষ্ট্ৰিক্টে মানে ইণ্টাৰ ষ্টেট মানে হেৰি মানে বৰ্ডাৰ হেৰি কৰে আৰু কানেক্ট কৰে 15 নম্বৰ কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া
ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল? ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল সৰ্বপল্লী ৰাধাকৃষ্ণন। ইয়াতে কোনোবা এখন কিতাপত পাইছোঁ সৰ্বপল্লী ৰাধাকৃষ্ণন বুলি নহয়, তেখেতৰ আচল নামটো হেন মানে ট্ৰু নেম মানে ৰাধাকৃষ্ণনৰ শুদ্ধ নামটো সৰ্বেপল্লী ৰাধাকৃষ্ণন। এ নহয়, ইয়াতে সৰ্বেপল্লী বুলি দিয়া নাই দিচোন, কিন্তু কিতাপত পোৱা মতে সৰ্বেপল্লীটোহে আধাৰ মানে মেইন নাম। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হ'ল জৱাহৰলাল নেহৰু। স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী। আৰু প্ৰথম প্ৰথম ভাইচৰয় আছিলে ভাৰতৰ লৰ্ড কেনিং। প্ৰথম গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড উইলিয়াম বেণ্টিংক। প্ৰথম চিফ জাষ্টিচ আছিলে ইজে কানিয়া। প্ৰথম স্পীকাৰ অফ লোকসভা আছিলে লোকসভাৰ স্পীকাৰ আছিলে GV মাভালংকাৰ। প্ৰথম হোম মিনিষ্টাৰ আছিলে চৰ্দাৰ বল্লভ ভাই পেটেল মানে গৃহমন্ত্ৰী। ফাৰ্ষ্ট মানে চেয়াৰমেন অফ লোকপাল অফ ইণ্ডিয়াৰ আছিলে পিনাকী চন্দ্ৰ ঘোষ। ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ আছিলে সুকুমাৰ সেন। আৰু প্ৰথম ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কোনে মানে গঠন কৰিছিলে? এলান অক্টেভিয়ান হিউম 1885ত গঠন কৰিছিলে এলান অক্টেভিয়ান হিউম। কিছুমান বস্তু মই ইংলিছতে দি দিছোঁ, কিছুমান মানে অসমীয়াত অলপমান টান হয়, মানে পাহৰি যোৱা বস্তুবিলাক টাৰ্মছবিলাক মনত নাথাকে সেইকাৰণে। এইটো আছে 16 নম্বৰ কুৱেশ্যন। ৱেন ডিড দ্য চৰাইঘাট বেটেল টেক প্লেচ? শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? শৰাইঘাটৰ যুদ্ধ হৈছিলে 1671 1671 চনত। আৰু তাত মানে আহোম আৰু মোগলৰ মাজত হৈছিলে। আহোম জিকিছিল। আৰু আহোমৰ মানে সেনাপতি আছিলে লাচিত বৰফুকন। আৰু তেতিয়া ৰজা আছিলে উদয়াদিত্য সিংহ। আৰু মোগলৰ মানে যিটো সেনাপতি আছিলে সেইটো আছিলে ৰাজা ৰামসিং মোগলৰ সেনাপতি আছিলে। আৰু মোগলৰ ৰজা আছিলে ঔৰংজেব। লাচিতৰ পিতৃৰ নাম কি আছিলে? মইনামলী বৰবৰুৱা। এইবিলাক আহি যাব পাৰে। আৰু ৰামসিঙৰ পিতৃৰ নাম আছিলে জয়সিং। ঠিক তেনেকুৱা। 17 নম্বৰ কুৱেশ্যন। হু ডিস্কভাৰ্ড টি ইন আছাম ইন 1823? অসমত কোনে চাহৰ আৱিষ্কাৰ কৰিছিলে? কিমান চনত? 1823 চনত। অসমত 1823 চনত চাহৰ আৱিষ্কাৰ কৰিছিলে ৰবাৰ্ট ব্ৰুছে। ৰবাৰ্ট ব্ৰুছ অসমত চাহৰ আৱিষ্কাৰ কৰিছিলে 1823 চনত। আৰু 1841 চনত মণিৰাম দেৱানে চাহৰ প্ৰথম খেতি কৰিছিলে। আৰু 1839 চনত মানে চাহক বেপাৰৰ কাৰণে মানে চাহক মানে কমাৰ্চিয়েলি মানে প্ৰস্তুত কৰিবৰ কাৰণে ইণ্ডাষ্ট্ৰী ব্যৱহাৰ কৰিছিলে 1839ত মানে চাহক কমাৰ্চিয়েলাইজ কৰিছিলে 1839ত। চাহৰ বৈজ্ঞানিক নাম কি? চাহৰ বৈজ্ঞানিক নাম হ'ল কেমেলিয়া চাইনেনচিছ। চাহৰ বৈজ্ঞানিক নাম কেমেলিয়া চাইনেনচিছ। কিন্তু অসমৰ যিটো মানে ভাল প্ৰজাতিৰ চাহ আছে নহয়, যিটো অসমত সচৰাচৰ বেছিভাগে কৰা যায়, মানে যাৰ উপকাৰিতা বা যোনটো মানে বেছি ভাল, সেইটো হ'ল কেমেলিয়া আছামিকা। সেইটো হ'ল অসমৰ চাহৰ বৈজ্ঞানিক নাম। কুৱেশ্যন নম্বৰ 18। হু ৱাজ ন'ন এজ দিহিঙীয়া ৰাজা? দিহিঙীয়া ৰজা বুলি আমি কোনজন আহোম ৰজাক জানো? দিহিঙীয়া ৰজা বুলি কাক জনা যায়? দিহিঙীয়া ৰজা বুলি আমি চুহুংমুঙক জানো। চুহুংমুঙৰ বাপেকৰ নাম কি আছিলে? পাহৰিলোঁ। আৰু মানে এইবিলাক হ'ল এই চুডাংফা, চুহুংমুং, চুক্লেংমুং এইবিলাক হ'ল আহোম নাম। আৰু এইবিলাক হ'ল মানে অসমীয়া নাম। চুডাংফা কাৰ নাম? বামুণী কোঁৱৰৰ নাম। চুক্লেংমুং গড়গয়া ৰজা। চুখামফা খৰা ৰজা। চুচেংফা প্ৰতাপ সিংহৰ নাম। চুৰামফা ভগা ৰজা। চুটিনফা নৰিয়া ৰজা। চুটামলা জয়ধ্বসিংহৰ আন এটা নাম ভগনীয়া ৰজা, মানে পলাইছিল আৰু সেইকাৰণে ভগনীয়া ৰজা জয়ধ্বসিংহ। এইটোৰ আহোম নাম হ'ল চুটামলা। চুফুংমুং
চক্ৰধ্বজ সিংহৰ নাম চুপুংমুং। শূন্যত ফা উদয়াদিত্য সিংহৰ নাম। এই উদয়াদিত্য সিংহৰ দিনতে শৰাইঘাটৰ যুদ্ধ হৈছিলে ন 1671ত। চুহুং হ'ল চামাগুৰিয়া ৰজা। চুহুঙক দেৱেৰাই ৰজা পাতিছিলে আৰু চুহুংমুঙৰ কাৰ্যকাল আহোম ৰজাৰ যিবিলাক ইতিহাসৰ আটাইতকৈ কম দিনৰ মানে ৰাজভাৰ গ্ৰহণ কৰিছিলে বা কম দিনৰ 21 দিনৰ কাৰণে, মাত্ৰ 21 দিনৰ কাৰণে চুহুঙে ৰাজ শাসন কৰিছিলে। চামাগুৰিয়া ৰজা, চুহুঙৰ আন এটা নাম চামাগুৰিয়া ৰজা, আন এটা মানে এইটো অসমীয়া নাম আৰু দেৱেৰাই পাতিছিলে। চুডাইফাৰ অসমীয়া নাম পৰ্বতীয়া কোঁৱৰ। চুডাইফাক আটন বুঢ়াগোহাঁয়ে ৰজা পাতিছিলে। আৰু চুলিকফাটো জানেই আপোনালোকে, ৰত্নধ্বজ সিংহ জয়মতীত যে গদাধৰ সিংহক মানে ঘূণীয়া কৰিবৰ কাৰণে যে পঠিয়াইছিল সেই মানুহক ঠিক তেনেকুৱা। চুলিকফা নামমাত্ৰ ৰজা আছিলে। লালুখলা বৰফুকনে আছিলে হেড মানে বেকগ্ৰাউণ্ডত, যিয়ে নেকি মেইন শাসনভাৰ লৈছিলে, কিন্তু এনে নামত আৰু চুলিকফাৰ ল'ৰা ৰজা, যাৰ নাম ৰত্নধ্বজ সিংহ অসমীয়া নাম। তাক ল'ৰা ৰজা বুলিও কোৱা হৈছিল। মাত্ৰ 14 বছৰ বয়সতে ৰাজশাসন পাইছিলে চুলিকফা ৰজাই, ল'ৰা ৰজাই। আৰু চুলিকফা ল'ৰা ৰজা কোনে ৰজা পাতিছিলে? লালুখলা বৰফুকনে। আৰু চুপাতফা হ'ল গদাপানীৰ নাম, গদাধৰ সিংহ। মানে চুলিকফা ল'ৰা ৰজাৰ যেতিয়া মানে হেৰি হৈছিলে মৃত্যু হৈছিলে, তাৰপিছত চুপাতফা গদাপানীৰ ৰজা হৈছিলে। চুখ্ৰংফা ৰুদ্ৰসিংহৰ নাম। গদাপানীৰ পুত্ৰ আছিল লাই লেচাই ন, তাৰে এই ডাঙৰ পুত্ৰ চুখ্ৰংফা, এই লাইৰ নাম ৰুদ্ৰসিংহ, চুখ্ৰংফা লাই। চুতানফা শিৱসিংহৰ নাম। চুচেনফা প্ৰমত্ত সিংহৰ নাম। চুৰামফা ৰাজেশ্বৰ সিংহ। চুনিয়ফা লক্ষ্মী সিংহ। আৰু লক্ষ্মী সিংহৰ দিনতে কি আৰম্ভ হৈছিলে? মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিলে। বাৰু এতিয়া 19 নম্বৰ কুৱেশ্যন। ইন হুইচ ইয়াৰ ৱাজ দ্য বেটল অফ প্লাচি ফট? পলাচী, ইংলিছত প্লাচি আৰু অসমীয়াত পলাচী বুলি কয়। পলাচীৰ যুদ্ধ কেতিয়া হৈছিলে? পলাচীৰ যুদ্ধ হৈছিলে 1757 চনত। পলাচীৰ যুদ্ধ হৈছিলে 1757ত। আৰু পলাচীৰ যুদ্ধ কাৰ মাজত হৈছিল? ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিবিলাক মানে হেৰিটো লৰ্ড ক্লাইভ মানে কি ক'ব, চিৰাজউদ্দৌলাক পৰাজিত কৰিছিলে। লৰ্ড ক্লাইভে। আৰু এইটো বাক্সাৰৰ যুদ্ধ, বেটল অফ বাক্সাৰ বা বক্সাৰৰ যুদ্ধ বুলি কয় অসমীয়াত। বাক্সাৰৰ যুদ্ধ কেতিয়া হৈছিলে? 1764ত বাক্সাৰৰ যুদ্ধ হৈছিলে। কাৰ মাজত হৈছিলে? ইষ্ট ইণ্ডিয়া কোম্পানী মীৰ কাছিমক পৰাজয় কৰিছিলে। ইষ্ট ইণ্ডিয়া কোম্পানীৰ হেৰিটো কোন আছিলে নাজানো। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মানে সিহঁতৰ উমৈহতীয়া মানে এটা হেৰি আছিলে, দল আছিলে, সেইটো মানে তিনিটা ৰজাৰ মানে এটা দল আছিলে। মীৰ কাছিম, চুজাদুল্লাহ আৰু শ্বাহ আলম দ্বিতীয় শ্বাহ আলম, মীৰ কাছিম, চুজাদুল্লাহ এইটোক পৰাজিত কৰিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এই বাক্সাৰ যুদ্ধ হৈছিলে 1764ৰ বাক্সাৰ যুদ্ধত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মীৰ কাছিম, চুজাদুল্লাহ আৰু শ্বাহ আলমৰ দ্বাৰা সংগঠিত মানে বিৰোধী দলটোক পৰাজিত কৰিছিলে। এতিয়া আহিম আমি পানিপথৰ যুদ্ধ। প্ৰথমতে আমি পানিপথৰ প্ৰথম যুদ্ধৰ পৰা আহিছোঁ। পানিপথৰ প্ৰথম যুদ্ধ হৈছিলে 1526ত, 1526 খ্ৰীষ্টাব্দত পানিপথৰ যুদ্ধ হৈছিলে। বাবৰে ইব্ৰাহিম লোদীক হেৰুৱাইছিলে। বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত হৈছিলে প্ৰথম পানিপথৰ যুদ্ধ, আৰু ইব্ৰাহিম লোদী হাৰিছিলে বাবৰৰ সৈতে যুদ্ধ কৰি। আৰু দ্বিতীয় পানিপথৰ যুদ্ধ হৈছিলে 1556ত দ্বিতীয়টো পানিপথৰ যুদ্ধ হৈছিলে। আকবৰ হিমুক হৰুৱাইছিলে। আকবৰ আৰু হিমুৰ মাজত হৈছিল দ্বিতীয় পানিপথৰ যুদ্ধ। 1556ত হিমু হাৰিছিলে আকবৰৰ লগত।
আৰু তৃতীয়টো পানিপথৰ যুদ্ধ হৈছিলে 1761 1761 দ্বিতীয়টো পানিপথৰ যুদ্ধ হৈছিলে আহমদ শ্বাহ দুৰাণীয়ে এইটো কিটো সাদাশিৱ ৰাও এইটো মেয়ৰ ৰজা আছিলে বাজিৰাওৰ মানে কি ক'ব সেনাপতি আছিলে সাদাশিৱ ৰাও ভাও তেখেতক আহমদ শ্বাহ দুৰাণীয়ে হৰুৱাইছিলে এইটো তৃতীয়টো পানিপথৰ যুদ্ধ 1761 প্ৰথমটো পানিপথৰ যুদ্ধ হৈছিলে 1526 বাবৰে ইব্ৰাহিম লোডিক হেৰুৱাইছিলে প্ৰথমটো পানিপথৰ যুদ্ধত দ্বিতীয়টো পানিপথৰ যুদ্ধ হৈছিলে 1556 আকবৰে হিমুক হৰুৱাইছিলে আৰু তৃতীয়টো পানিপথৰ যুদ্ধ হৈছিলে 1761 আহমদ শ্বাহ দুৰাণীয়ে সাদাশিৱ ৰাও ভাওক মেয়ৰৰ সেনাপতিক হৰুৱাইছিলে আৰু পানিপথৰ যুদ্ধৰ উপৰিও আপোনালোকে এইটো চাব মনত ৰাখিব বেটল অফ ৱাণ্ডিয়াহৰ যুদ্ধ বুলি কয় অসমীয়াত চাব সেনেকৈ কৈ চাগে নাজানো ভালকৈ মনত নাই বেটল অফ ৱাণ্ডিৱাছ এইটো ইংলিছত কয় 1760 চনত হৈছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ফ্ৰেঞ্চ ইষ্ট ইণ্ডিয়া কোম্পানীক হৰুৱাইছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মানে ফৰাচী যে ফ্ৰেঞ্চ ইষ্ট ইণ্ডিয়া কোম্পানী সিহঁতৰ ফ্ৰেঞ্চ মাজত যি যুদ্ধ হৈছিলে সেইটো বেটল অফ ৱাণ্ডিৱাছ আছিলে আৰু এইটো হৈছিলে 1760 তাৰপিছত বেটল অফ ঘাগৰা এইটো ইম্পৰ্টেণ্ট এইটো কুৱেশ্যনত আহি যাব পাৰে বেটল অফ ঘাগৰা হৈছিলে 1529 চনত হৈছিলে বেটল অফ ঘাগৰা বাবৰ আৰু মহম্মদ লোডি আৰু চুলতান নুছৰত শ্বাহৰ মাজত হৈছিলে বাবৰে এই মহম্মদ লোডি আৰু চুলতান নুছৰত শ্বাহৰ মানে উমৈহতীয়া দলটোক হৰুৱাইছিলে এই বেটল অফ ঘাগৰা হৈছিলে 1529 আৰু আছে বেটল অফ হালদিঘাটি হৈছিলে 1576 আকবৰে মহাৰাণা প্ৰতাপক হৰুৱাইছিলে আকবৰে হৰুৱাইছিলে মহাৰাণা প্ৰতাপক সেইটো হালদিঘাটিৰ যুদ্ধ হৈছিলে 1576 Okay, এতিয়া 20 number question. Where did Prime Minister Modi start the Swachh Bharat Abhiyan? প্ৰধানমন্ত্ৰী মোদীয়ে ক'ত স্বচ্ছ ভাৰত অভিযানটো আৰম্ভ কৰিছিলে কোনটো জাগাত সেইটো সুধিছে উত্তৰটো ৰাজঘাট দিল্লীৰ এখন জাগা হয় দিল্লীৰ ঠাই ৰাজঘাটত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথম স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিলে আৰু এইটো মানে মহাত্মা গান্ধীৰ জন্মতিথি যে আছে 2 অক্টোবৰ তেতিয়াই আৰম্ভ কৰিছিলে 2014 চনত মোদীয়ে মানে ৰাজপাটত বহা ঠিক তেনেকৈ ক'ব লাগিব মন্ত্ৰীত্ব মানে গ্ৰহণ কৰাৰ পিছতে স্বচ্ছ ভাৰত অভিযান মানে আৰম্ভ কৰি দিছিলে দিল্লীৰ ৰাজঘাটৰ পৰা 2 অক্টোবৰ তাৰিখে 2014 চনত 21 number question. What is the total population of Assam according to census 2011? 2011 চনৰ মতে অসমৰ 2011 চনৰ লোকপিয়ল অনুসৰি অসমত মানে জনসংখ্যাৰ কিমান আছিলে অসমৰ টোটেল জনসংখ্যা মুঠ 3.12 কোটি মানে এইটো আছে 3,12,05,576 3,12,05,576 জন মানুহ আছিলে 2011 চনৰ লোকপিয়ল অনুসৰি অসমত আৰু লোকপিয়ল 10 বছৰৰ প্ৰতি 10 বছৰ মূৰে মূৰে হয় আৰু তাৰ আগৰ লোকপিয়লটো হৈছিলে 2001 চনত হৈছিলে আৰু 2001 চনৰ পৰা 2011 চনলৈকে যিটো মানে বৃদ্ধিৰ হাৰ মানে গ্ৰথ ৰেট সেইটো 17.01% বাঢ়ি গৈছিলে মানুহৰ মানে হাৰটো মানুহৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰটো 17.0% বৃদ্ধি হৈছিলে 2001 পৰা 2011 চনলৈকে আৰু অসমৰ যি মুঠ জনসংখ্যা আছে সেইটো 2.58% ভাৰতৰ টোটেল জনসংখ্যাৰ হিচাপত শতকৰা হাৰ 2.58% অফ টোটেল ইণ্ডিয়ান পপুলেশ্যন ভাৰতৰ যদি 100% জনসংখ্যা আছে তাৰে অসমত বাস কৰে 2.58%। পপুলেশ্যন ডেন্সিটি মানে জনসংখ্যাৰ যিটো ঘনত্ব ন মানে প্ৰতি 1 কিলোমিটাৰত
মানে প্ৰতি 1 বৰ্গ কিলোমিটাৰত জনসংখ্যাৰ ঘনত্ব 398 জন 398 পাৰ্চনছ পাৰ স্কুৱেৰ কিলোমিটাৰ এইটো পপুলেশ্যন ডেঞ্চিটি অসমত তেতিয়া আৰু যেনিবা 2011 চনত লোকপিয়ল অনুসৰি এতিয়া 2011 বোলে 2022 চনৰ লোকপিয়লটো হোৱা নাই এই কৰোণা কিবা কিবি সেইবিলাক বেমাৰৰ কাৰণে হোৱা নাই এতিয়ালৈকে হোৱা নাই 2024 চনত পাৰ হ'ল 2025 চনতে হ'ব চাগে ছেক্স ৰেচিঅ' মানে লিংগ যোনটো অনুপাত সেইটো 958 ফিমেলছ পাৰ 1000 মেল মানে এইটো লিংগ অনুপাতটো এনেকৈ জোখে মানে কোনো এখন জাগাত 1000 জন পুৰুষৰ বিপৰীতে মানে মহিলা কিমান আছে সেইটো মানে হিচাপ কৰি কিনে এইটো ছেক্স ৰেচিঅ'টো মানে নিৰ্ধাৰণ কৰে আৰু অসমত প্ৰতি 1000ৰ অনুপাতত 958 মানে ফিমেলছ মহিলা বাস কৰে মানে লিংগ অনুপাত 958 হয় অৱশ্যে আপোনালোকে জানে কিবা কয় কেৰালাত মানে এইটো ছেক্স ৰেচিঅ' লিংগ অনুপাত বহুত বেছি মানে প্ৰতি 1000 মেলৰ বিপৰীতে তাত আছিলে কিবা 1033 নে ঠিক তেনেকুৱা মানে লিংগ অনুপাত হাইয়েষ্ট আৰু ন ভাৰতৰ ভিতৰত কেৰালা ৰাজ্যত আৰু লিটাৰেচি ৰেট 2011 চনৰ লোকপিয়ল অনুসৰি লিটাৰেচি ৰেট 72.19% তাৰে পুৰুষৰ 77.85% আৰু মহিলাৰ 66.27% ফিমেল এইটো মনত ৰাখিলে হ'ল যেনিবা আমাৰ যিটো গড় হিচাপত লিটাৰেচি ৰেট মানে শিক্ষিতৰ হাৰ সেইটো 72.19 আৰু পুৰুষৰ 77.85 আৰু মহিলাৰ 66.27 পুৰুষৰ 77 বা মহিলাৰ 66 ঠিক তেনেকৈ মনত ৰাখিলেও হ'ব অলপ মহিলাৰটো কম থাকেই 22 নম্বৰ কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং অসমৰ প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল এইটো হ'ল চুকাফা চাওলুং চুকাফা আছিলে এইটো মুংৰ পৰা অহা এইটো তেখেতে আহিছিলে প্ৰথম 1228 খ্ৰীষ্টাব্দত আহিছিলে আৰু 1228ৰ পৰা 1268 চনলৈকে মানে আছিলে মানে তেতিয়া মানে মৰি গৈছিলে আৰু ন ঢুকাইছিলে চাওলুং চুকাফা 1268ত ঢুকাইছিলে 1228ত আহি পাইছিলে আৰু ন আৰু এই যে চাওলুং চুকাফাই যে আহিছিলে ন 1215 খ্ৰীষ্টাব্দতে আহিছিলে আৰু আহি 1228 খ্ৰীষ্টাব্দত আমাৰ অসম পাইছিলে পাটকাই পৰ্বত পাৰ হৈ কিনে 23 নম্বৰ কুৱেশ্যন when was ৰবীন্দ্ৰনাথ টেগৰ এৱাৰ্ডেড নোবেল প্ৰাইজ ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথম নোবেল পুৰস্কাৰ পাইছিল মানে লিটাৰেচাৰৰ মানে যিটো কি ক'ব লিটাৰেচাৰৰ ক্ষেত্ৰত মানে লিটাৰেচাৰৰ থ্ৰুদি পাইছিলে 1913 চনত পাইছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথম নোবেল বঁটা ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰে হয় হি ৱাজ দ্য ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ নোবেল প্ৰাইজ ইন ইণ্ডিয়া ফৰ দ্য বুক গীতাঞ্জলি পয়েট্ৰি কালেকশ্যন গীতাঞ্জলি পুথিখনৰ বাবে যিটো কবিতা পুথিৰ মানে সংগ্ৰহ আছিলে এইটোৰ কাৰণে ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত প্ৰথম নোবেল বঁটা পাইছিল আৰু তেখেতে ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী ব্যক্তি নোবেল বঁটা ক'ত দিয়া হয় লিটাৰেচাৰ শান্তি মানে এইটো অৰ্থনীতি ইকনমিক্স কেমিষ্ট্ৰি আৰু ৰসায়ন বিদ্যা বা ফিজিক্স এইবিলাকত দিয়া হয় কি কয় নোবেল প্ৰাইজ আৰু শান্তিৰ কাৰণে প্ৰথম নোবেল বঁটা কোনে পাইছিলে মাদাৰ টেৰেছাই পাইছিল শান্তিৰ নোবেল বঁটা প্ৰথম 1979 চনত 1979ত মাদাৰ টেৰেছাই প্ৰথম শান্তিৰ নোবেল বঁটা পাইছিলে ইকনমিক্সত পাইছিল অমৰ্ত্য সেনে ইকনমিক্সত অৰ্থনীতিত প্ৰথম নোবেল বঁটা পাইছিলে 1998 চনত 1998ত অমৰ্ত্য সেনে নোবেল বঁটা পাইছিলে ইকনমিক্সৰ ক্ষেত্ৰত অৰ্থনীতিৰ ক্ষেত্ৰত আৰু কেমিষ্ট্ৰিত প্ৰথম নোবেল বঁটা পাইছিলে
ভেংকটৰমন ৰামাকৃষ্ণনে 2009 চনত এই অলপতে 2009 চনতহে পাইছিলে কেমিষ্ট্ৰিত মানে যিটো ৰসায়ন বিজ্ঞান ৰসায়নত ভেংকটৰমন ৰামাকৃষ্ণনে আৰু ফিজিক্সত পাইছিলে চি.ভি. ৰমন চন্দ্ৰশেখৰ ভেংকটৰমন বা চি.ভি. ৰমনে 1930 চনত পাইছিলে 1930 চনত এই নোবেল প্ৰাইজটো পাইছিলে কেমিষ্ট্ৰি ফিজিক্সত চি.ভি. ৰমনে পাইছিলে নোবেল বঁটা 1930 চনত আৰু এতিয়া 24 নম্বৰ কুৱেশ্যন ইন উইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ দ্য ৰিভাৰ জিয়া ভৰলী চিটুৱেটেড জিয়া ভৰলী নদীটো অসমৰ কোনটো জিলাত আছে জিয়া ভৰলী নদী এই এনেকুৱা ধৰণৰ কুৱেশ্যনো আহি যায় আপোনালোকে কোনটো ডিষ্ট্ৰিক্টত কি নদী আছে আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰে কি নদী আছে সেইবিলাক ভালকৈ চাব জিয়া ভৰলী নদীটো শোণিতপুৰ ডিষ্ট্ৰিক্টত পোৱা যায় বা আছে 25 নম্বৰ কুৱেশ্যন হোৱাট ইজ দ্য টোটেল এৰিয়া অফ আছাম অসমৰ মুঠ মাটিকালি কিমান অসমৰ মুঠ মাটিকালি হৈছে ৭৮,438 বৰ্গ কিলোমিটাৰ স্কুৱেৰ কিলোমিটাৰ 78,430 স্কুৱেৰ কিলোমিটাৰ আৰু অসমৰ মাটিকালি ভাৰতৰ মুঠ মাটিকালিৰ 2.4% অধিকাৰ কৰি আছে মানে ভাৰতৰ যদি 100% মাটিকালি আছে তেতিয়াহ'লে অসম যিহেতু ভাৰতৰে অংগ ভাৰতৰে ৰাজ্য গতিকে ভাৰতৰ 2.4% মাটি আমাৰ অসমত আছে এনেকৈ 2.4% আৰু 26 নম্বৰ কুৱেশ্যন ইন উইচ প্লেচ ৱাজ মাধৱদেৱ বৰ্ণ মাধৱদেৱৰ জন্ম ক'ত হৈছিলে কোনটো জাগাত মাধৱদেৱৰ জন্ম হৈছিলে লখিমপুৰ জিলাৰ লেটেকুপুখুৰী নামৰ ঠাইত আৰু 1489 চনত জন্ম হৈছিল মাধৱদেৱৰ শংকৰদেৱৰ জন্ম হৈছিলে 1449 আৰু মাধৱদেৱৰ হৈছিলে 1489 চনত মাধৱদেৱৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা মাতৃৰ নাম আছিল মনোৰমা এইবিলাক যে পিতৃৰ নাম মাতৃৰ নাম এইবিলাক বহুত মানে সম্ভাৱনা থকা প্ৰশ্ন এডিআৰিটো এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান আহিছিলে এনেকৈ এইবাৰে অসম পুলিচৰ এছআইটো ঠিক তেনেকুৱা আহিছিলে শংকৰদেৱৰ মাতৃৰ নাম আহিছিলে আৰু এইটো শংকৰদেৱ আৰু মাধৱদেৱৰ যিটো মিলন হয় ন প্ৰথম সেইটো কি বুলি জনা যায় মণিকাঞ্চন সংযোগ বুলি জনা যায় আৰু এই মণিকাঞ্চন সংযোগ যে হৈছিল নহয় সেইটো মাধৱদেৱৰ ব্ৰাদাৰ ইন ল মানে ভাই জোৱাই ৰামা দাসে মানে মাধৱদেৱক শংকৰদেৱৰ সৈতে মিলাই দিছিলে মানে নগাঁও জিলাৰ ধুৱাহাট নামৰ এটা জাগাত ধুৱাহাট নে টুৱাহাট ঠিক তেনেকুৱা ক'ৰবাত টুৱাহাট বুলিও আছে ঠিক তেনেকুৱা নগাঁৱত আৰু মণিকাঞ্চন সংযোগ হৈছিলে মাধৱদেৱ আৰু শংকৰদেৱৰ মিলন 27 নম্বৰ কুৱেশ্যন হোৱাট ইজ দ্য ইণ্ডো পাক বৰ্ডাৰ নন ভাৰত পাকিস্তানৰ যিটো মানে বৰ্ডাৰ আছে নহয় বৰ্ডাৰ মানে অসমতকৈ সীমাটো কি বুলি জনা যায় কি নামেৰে জনা যায় ভাৰত আৰু পাকিস্তানৰ সীমাক কি বুলি জনা যায় ৰেড ক্লিফ লাইন আৰু ৰেড ক্লিফ লাইন কেতিয়া আৰম্ভ হৈছিলে 1947ত যেতিয়া ভাৰত আৰু পাকিস্তানৰ মানে ভাগ বতৰা হৈছিলে মানে ভাৰতৰ পৰা যেতিয়া পাকিস্তানে মানে বিভেদ হৈছিলে মানে ভাগ হৈ গৈছিলে 1947 স্বাধীন হোৱাৰ দিনৰে পৰা তেতিয়াৰ পৰা ৰেড ক্লিফ লাইনটো মানে হেৰি কৰা হৈছিলে আৰু ভাৰত আৰু চীন দেশৰ সীমাক কি নামেৰে জনা যায় মেকমোহন লাইন অফ একচুৱেল কণ্ট্ৰল ঠিক তেনেকুৱা কিবা এনেকৈ এইটো ভাৰত আৰু চীনৰ টোটেল যিটো মানে সীমাৰ লেংথ আছে সেইটো মেকমোহন লাইনৰ টোটেল লেংথ মেকমোহন লাইন নহয় একজাক্টলি কিন্তু ভাৰত আৰু চীনৰ টোটেল মানে যিটো লেংথ আছে সেইটোতো 4056 কিলোমিটাৰ হয় ভাৰত আৰু বাংলাদেশৰ যিটো সীমা এইটোক ৰেড ক্লিফ লাইন বুলিয়ে জনা যায় কাৰণ বাংলাদেশটো 1947 যেতিয়া পাকিস্তান আছিলে পাকিস্তানৰে অংগ আছিলে বাংলাদেশটো কিন্তু এই যে পূৰ্ব পাকিস্তান আছিলে পূব ছাইডত যে আছিলে পাকিস্তানৰ অংশ এইটো বাংলাদেশ বৰ্তমান যিটো গঠিত হৈছে 1971ত এইটো কিছুমান মানে ৰাজনৈতিক কাৰণত হৈছিলে কাৰণ এই পূব ফালে থকা যে হেৰি পাকিস্তানৰ যিটো পূব পাকিস্তান আছে সেইটো মানে মেইন পাকিস্তানৰ পৰা বহুত মানে নিলগত আছে বহুত দূৰত আছে অলপ মানে কিবা টাচ নোপোৱা নিচিনা ঠিক তেনেকুৱা
ঠিক তেনেকৈ কিবা অলপ বিবাদৰ কাৰণে বাংলাদেশ গঠন হৈছিলে 1971ত আৰু এই ভাৰত আৰু বাংলাদেশৰ যিটো বৰ্ডাৰ লাইন সেইটোৰ নামো ৰেড ক্লিফ লাইনে হয় পাকিস্তানৰ যেনেকৈ ৰেড ক্লিফ বাংলাদেশৰো ঠিক তেনেকৈ আৰু যিমান মানে বৈদেশিক দেশৰ সৈতে ভাৰতৰ লগত সংলগ্ন মানে সীমাৰ দৈৰ্ঘ্য আছে আটাইতকৈ বেছি দৈৰ্ঘ্যৰ সীমা ভাৰত আৰু বাংলাদেশৰ বৰ্ডাৰতে আছে ভাৰত আৰু বাংলাদেশৰ বৰ্ডাৰত 4096 কিলোমিটাৰ লেংথ হয় ভাৰত বাংলাদেশৰ যিটো ৰেড ক্লিফ লাইন সেইটো ভাৰত আৰু আফগানিস্তানৰ লাইনটোক দুৰান লাইন হিচাপে জনা যায় দুৰান লাইন 1893তে এইটো মানে হেৰি নামাকৃত কৰিছিলে 1893 দুৰান নামৰ এজন মানে এই কিবা ব্ৰিটিছ বিষয়াই এইটো সীমা মানে হেৰি কৰিছিলে এইটো 106 কিলোমিটাৰ আছিলে ইয়াৰ হেৰিটো কিন্তু এইটো ডিছপিউটেড হয় কাৰণ যেতিয়া 1947ত যেতিয়া ভাৰত আৰু পাকিস্তান মানে ভাগ হৈছিলে তেতিয়া যিটো আফগানিস্তান আৰু ভাৰতৰ আগতে টাচ কৰা জেগা আছিলে ন টাচ কৰা যিটো সীমা স্পৰ্শ কৰা অঞ্চল আছিলে সেইটো মানে বৰ্ডাৰ এৰিয়া আছিলে সেইটো পাকিস্তানৰ আণ্ডাৰত যায় সেইকাৰণে এইটো ভাৰত আৰু আফগানিস্তানৰ যিটো দুৰান লাইন ন সেইটো এতিয়া বৰ্তমান অস্তিত্ব নাই বুলি ক'ব পাৰি মানে মেইন হিচাপত ক'ব গ'লে কিন্তু তথাপিও কিবা এনেকৈ কিবা ডিছপিউটেড কিবা এটা মানে বিতৰ্ক যুক্ত হৈ আছে ঠিক তেনেকুৱা গতিকে মেইন কথাত ক'বলৈ গ'লে এইটো দুৰান লাইনটো এতিয়া নাই আৰু এতিয়া 20 নম্বৰ কুৱেশ্যন হু এষ্টাব্লিছড টি প্লান্টেশ্যন ফৰ দ্য ফাৰ্ষ্ট টাইম ইন আছাম অসমত এইটো চাওক এইবিলাক কুৱেশ্যন মই তেতিয়া আলোচনা কৰিছিলোঁ ঠিক এনেকৈ মানে কমন পৰি যায় আৰু কুৱেশ্যনবিলাক ৰিলেটেড কুৱেশ্যন আহি যায় আৰু ঠিক তেনেকৈ এনেকৈ অলপ ৰিলেভেণ্ট থকা মানে ভেলু এডিশ্যন যেনেকৈ এডিশ্যনৰ দুই এটা মানে ঠিক তেনেকুৱা কুৱেশ্যন চালে আপোনালোকৰ এনেকৈ লাভ হ'ব আৰু ন এনে একে ধৰণৰ কুৱেশ্যন আহি যায় কিছুমানটো ডাইৰেক্ট কমন পৰি যায় অসমত পোনপ্ৰথমে কোনে চাহৰ খেতি কৰিছিলে মণিৰাম দেৱানে অসমত পোনপ্ৰথমে চাহৰ খেতি কৰিছিলে কিমানত 1841ত হেৰি কৰিছিলে আৰু ৰবাৰ্ট ব্ৰুছে চাহ কেতিয়া আৱিষ্কাৰ কৰিছিলে 1823 আৰু চাহ কেতিয়া মানে বেপাৰৰ কাৰণে চাহ প্ৰস্তুত কৰিছিল মানে কমাৰ্চিয়েলাইজ কেতিয়া কৰিছিলে চাহ এইটো 1839ত আৰু মণিৰাম দেৱানৰ আন এটা নাম আছিলে মণিৰাম দত্ত বৰুৱা মণিৰাম দেৱানৰ আন এটা নাম মণিৰাম দত্ত বৰুৱা 29 নম্বৰ কুৱেশ্যন when was আসাম সাহিত্য সভা established অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে অসম সাহিত্য সভা 1917 চনত প্ৰতিষ্ঠা কৰা হৈছিলে আৰু অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিলে শিৱসাগৰত হৈছিলে 1917 চনত আৰু সেই অধিৱেশনত প্ৰথম মানে সভাপতি কোন আছিলে পদ্মনাথ গোহাঁই বৰুৱা আছিলে আৰু সম্পাদক আছিলে শৰৎচন্দ্ৰ গোস্বামী ক'ৰবাত নবীন চন্দ্ৰ বৰদলৈ ঠিক তেনেকুৱা আছে সেইটো নহয় এইটো শৰৎচন্দ্ৰ গোস্বামীটো কাৰেক্ট হয় প্ৰথম অসম সাহিত্য সভাৰ 1917 চনত হোৱা শিৱসাগৰ অধিৱেশনৰ প্ৰথম সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱা আৰু ছেক্ৰেটাৰী মানে সম্পাদক আছিলে শৰৎচন্দ্ৰ গোস্বামী 30 নম্বৰ কুৱেশ্যন হাউ মেনি ডিষ্ট্ৰিক্টছ are there in Assam at present 2025 এইটো কুৱেশ্যনটো বেলেগ আছিলে মানে আগৰ কুৱেশ্যনৰ আধাৰত আছিলে অসমত কিমানটা জিলা আছে বুলি কিনে এইটো 17 নে 19 কিবা ঠিক তেনেকুৱা চনৰ কুৱেশ্যন আছিলে সেইটো দৰকাৰ নালাগে যিহেতু সেইকাৰণে আমি কুৱেশ্যনটো অলপ চেঞ্জ কৰি দিছোঁ 2025 চনত বৰ্তমান অসমত জিলা আছে 35খন আছে 35খন আছে আৰু কি জিলা আছে সেইটো মই ক'বলৈ নাযাওঁ এতিয়া মই ইয়াৰ লগতে সংগতি ৰাখি কিছুমান হেৰি মানে অসমত বৰ্তমান নেশ্যনেল পাৰ্ক কেইটা আছে এইটো মানে খুব অলপ বেছি মানে হয়নে নহয় ঠিক তেনেকুৱা অলপ ডিছপিউট থকা নিচিনাকৈ এই যে অসমত বৰ্তমান ৰাষ্ট্ৰীয় উদ্যান আছে 8খন আছে আৰু এই যে CM ছাৰে অলপতে ঘোষণা কৰিলে নহয় চিকনা জুহুলাও নেশ্যনেল পাৰ্ক এইটো কোকৰাঝাৰ আৰু চিৰাং জিলাত আছে এইটো চিকনা জুহুলাও নেশ্যনেল পাৰ্ক এইটো কোকৰাঝাৰ আৰু চিৰাঙত এইটোও মানে নেশ্যনেল পাৰ্ক হিচাপে বৰ্তমান পৰিগণিত হৈছে আৰু এই ৰায়মনা নেশ্যনেল পাৰ্ক যিটো কোকৰাঝাৰত আছে সেইটোও সেনেকৈ
আৰু ইপিনে কাজিৰঙা নেশ্যনেল পাৰ্ক আছে, কাজিৰঙা, মানস, নামেৰি, ডিব্ৰু-চৈখোৱা, চিকনা, জুহুলাও নেশ্যনেল পাৰ্ক, ৰায়মনা নেশ্যনেল পাৰ্ক, দিহিং পাটকাই নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক। এই কাজিৰঙাটো কোনকেইটা জিলাত আছে? জিলা অধিকাৰ কৰি আছে মানে গোলাঘাট, নগাঁও আৰু কাৰ্বি আংলং। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো গোলাঘাট, নগাঁও আৰু কাৰ্বি আংলঙত পৰে। আৰু মানসটো কোকৰাঝাৰ, চিৰাং আৰু বাক্সা, এই তিনিটা জিলা মানে সংযোগ কৰি আছে। মানস, কোকৰাঝাৰ, চিৰাং আৰু বাক্সা। নামেৰিটো শোণিতপুৰত আছে, নামেৰি নেশ্যনেল পাৰ্ক শোণিতপুৰত। ডিব্ৰুগড় আৰু তিনিচুকীয়া, ডিব্ৰুগড় নহয়, এইটো ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কটো ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা সংযোগ কৰি আছে। সংযোগ নহয় যেনিবা, অধিকাৰ কৰি আছে, ঠিক তেনেকুৱা মানে সেই ডিষ্ট্ৰিক্ট জিলাত আছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। আৰু চিকনা, জুহুলাও নেশ্যনেল পাৰ্কটো কোকৰাঝাৰ আৰু চিৰাঙত আছে। ৰায়মনা নেশ্যনেল পাৰ্কটো অকল কোকৰাঝাৰতে পৰে। দিহিং পাটকাইটো আছে ডিব্ৰুগড় আৰু তিনিচুকীয়াতে আছে দিহিং পাটকাই নেশ্যনেল পাৰ্ক। আৰু ওৰাংটো আছে দৰাং আৰু শোণিতপুৰ ডিষ্ট্ৰিক্ট। এইটো যে ওৰাং নেশ্যনেল পাৰ্ক, এইটো ক'ৰবাত কিছুমান ইউটিউবাৰে এনেকৈ কয় ওদালগুৰিত আছে বুলি কিনে। ওদালগুৰিত কিমান দূৰ আছে নাজানো, মই কিন্তু দেখা নাই দেই। আমি কাৰণ এতিয়া দৰাঙতেই গৈছিলোঁ, ওদালগুৰিত পৰে নপৰে নাজানো। আৰু অলপতে 200 বিঘা মানে যিটো মানে বঢ়াই দিয়া হৈছে ওৰাং নেশ্যনেল পাৰ্কটো, 200 বিঘা 200 স্কুৱেৰ কিলোমিটাৰ মানে বঢ়াই দিয়া হৈছে অলপ আগতে। আৰু এইটো বৰ্তমান এতিয়া ব্ৰহ্মপুত্ৰ নদীয়েও মানে পাইছে বৰ্তমান। ওৰাং নেশ্যনেল পাৰ্কৰ যিটো এৰিয়া, সেইটো ব্ৰহ্মপুত্ৰ নদী পাইছে এতিয়া। মানে আগতে কম আছিলে, এতিয়া বহুত বেছি বাঢ়িছে। আৰু দৰং ডিষ্ট্ৰিক্টটো মানে কি ক'ব, কিবা এটা বঁটা প্ৰদান কৰিছে মানে চেণ্ট্ৰেল মানে যিটো মানে কিবা এটা বঁটা পাইছিলে মানে দৰং ডিষ্ট্ৰিক্টটো, কিবা ভূদান বঁটা নে কিবা ঠিক তেনেকুৱা এৱাৰ্ড পাইছিলে। এইটো কিবা যিটো প্ৰশ্ন আহে ভূদান সম্পৰ্ক ঠিক ন, মাটি দান কৰা ঠিক তেনেকুৱা, তেতিয়াহ'লে এই দৰং ডিষ্ট্ৰিক্টটোৱে কাৰেক্ট হয়। সেইটোৱে মানে শুদ্ধ উত্তৰটো সেইটোৱে হ'ব এনেকুৱা প্ৰশ্ন আহিলে। আৰু এতিয়া ৱৰ্ল্ড হেৰিটেজ চাইটছ কেইটা আছে? অসমত 3টা আছে। ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট একচুৱেলি এইটো 3টা আছে, কাজিৰঙা, মানস আৰু চৰাইদেউ মৈদাম মানে অসমৰ যিবিলাক কিবা আছিলে ন, সেনেকৈ আহোমসকলে এনেকুৱা কি ক'ব পিৰামিড সদৃশ কিবা বনাইছিলে আৰু ন মৈদামবিলাক, সেইটো পিৰামিড বুলি নিচিনা কয়। আৰু এইটো যে চৰাইদেউ মৈদামটো, এইটো প্ৰথম হয়নে নহয় নাজানো, কিন্তু অসমৰ একমাত্ৰ হেৰিয়া হয় কিবা কালচাৰেল ক্ষেত্ৰত, কালচাৰেল যিটো ছেক্টৰ আছে তাৰ ক্ষেত্ৰত মানে এইটো ৱৰ্ল্ড হেৰিটেজ চাইটত নামাংকৃত হৈছে। আৰু কাজিৰঙা আৰু মানসটো এইটো কিবা নেচাৰেল ছেক্টৰৰ হয়। আৰু ৰামচাৰ চাইট কেইটা আছে অসমত ৰামচাৰ চাইট মাত্ৰ এটা আছে, এইটো হ'ল দীপৰ বিল। আৰু এইপিনে ৰামচাৰ চাইট আৰু হেৰিটো আছে কি ক'ব নেপালৰটো কি নাম আছিলে, আপোনালোকে কমেণ্ট কৰি জনাব। অ'কে, বাই। এইখিনিয়ে আছিলে আজিৰ কাৰণে। আৰু আকৌ অহাকালি বা পৰহি মই আপোনালোকৰ কাৰণে নেক্সট ভিডিঅ'টো লৈ আনিম। আৰু মই ইয়াত যিবিলাক বৰ্তমান প্ৰথমে জিকে চিৰিজটো কমপ্লিট কৰিম। জিকেত যিবিলাক আছে নহয় এইবিলাক গোটেই মানে কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ আহিছিলে। আৰু এইটো মষ্ট ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ কাৰণে যদি অসম পুলিচৰ এক্সাম দিবলৈ গৈ আছে। আৰু ইয়াৰ পৰা প্ৰশ্ন 20টাতো কমন পৰিব। অ'কে, বাই। Thank you very much for watching the video.